শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নামনি মাজুলীৰ ২ নং বৰগয়াৰ জগত পায়েং আৰু আৰতি পায়েঙৰ একমাত্ৰ পুত্ৰ ভাস্কৰজ্যোতি পায়েঙে খাৰজান পাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৬টা বিষয়ত লেটাৰ মাৰ্ক সহ সৰ্বমুঠ ৫১০ নম্বৰ লাভ কৰি গাঁও তথা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে ভাস্কৰজ্যোতিৰ পিতৃ এজন ড্ৰাইভাৰ, গাড়ী চলাই কোনোমতে পৰিয়ালটি চলাই নিয়া পিতৃয়ে হয়তো পুত্ৰ ভাস্কৰজ্যোতিক প্ৰয়োজনীয় সকলোবোৰ সা সুবিধা কৰি দিব পৰা নাছিল। কিন্তু পুত্ৰই কঠোৰ পৰিশ্ৰম, ধৈৰ্য, একাগ্ৰতাৰ মাজেৰে পঢ়াত মনোনিৱেশ কৰি কঢ়িয়াই আনিলে এটি ভাল ফলাফল। আজৰি সময়ত ক্ৰিকেট বল খেলি ভাল পোৱা ভাস্কৰজ্যোতিৰ ভৱিষ্যতে ডাক্তৰ হোৱাৰ মন। মোৰ নাম শ্ৰী ভাস্কৰজ্যোতি পায়েং আৰু মই ২ নং বৰগয়া গাঁৱত বসবাস কৰোঁ আৰু মই খাৰজানপাৰ ট্ৰাইবেল হাইস্কুলত পঢ়িছিলোঁ আৰু ক্লাছ 10ত মই ডিষ্টিংক্ট 85% সহ ডিষ্টিংশ্যনত উত্তীৰ্ণ হৈছোঁ আৰু ছাবজেক্ট 6খনত লেটাৰ হয়। মই মানে কনচিষ্টেঞ্চি কৰিছিলোঁ মানে পঢ়াটো খুব দিনত খুব কমেও 6 ঘণ্টা আৰু তাতকৈ বেছি কেতিয়াবা 12 ঘণ্টাও হৈ যায়। মানে এভাৰেজ 8 to 10 আৱাৰ্ছ পঢ়িছিলোঁ এদিনতে আৰু মোৰ কনচেপ্ট ক্লিয়াৰত বেছি ধ্যান দিছিলোঁ, মেথছ আৰু ছায়েন্সত বেছিকৈ, কাৰণ 24ৰ পৰা আমাৰ যিটো পেটাৰ্ণটো চেঞ্জ হৈ গৈ আছে আৰু সেইটো মই লক্ষ্য কৰিছিলোঁ। আৰু তাৰপিছত মই কি কৰিছিলোঁ, প্ৰি বৰ্ড, হাফ ইয়েৰলি তেনেকুৱা পেপাৰখিনি এনালাইজ কৰিছিলোঁ আৰু নুবুজিলে ছাৰসকলক সুধিছিলোঁ আৰু তাৰ পৰা মোৰ বহুত উপকৃত হৈছিলোঁ। আৰু ভৱিষ্যতে মই মানে মেডিকেল লাইনত যাম বুলি ভাবিছোঁ, আইলেণ্ড একাডেমি মাজুলীত। এনেধৰণে মানে আজিকালি বহুত ইজি হৈ গৈছে, কনচেপ্টটো মানে বুজি ল'লেই হ'ল আৰু ধাৰণাটো এটা। আৰু মই মানে অনলাইন পঢ়িছিলোঁ বেছি, অনলাইনত ভাল টিচাৰ থাকে, কনচেপ্ট ভালকৈ ক্লিয়াৰ কৰি দিয়ে আৰু তেনেকৈ কনচিষ্টেঞ্চি কৰিব লাগে। খুব কমেও 5 ঘণ্টা পঢ়িলেও কিন্তু পঢ়িব লাগে আৰু দিনত। আজৰি সময়ত তেনেকৈ খেলি ভাল পাওঁ মই, কিন্তু হাৰ্ডৱৰ্ক নকৰিলে পচিবল নহয় ডিষ্টিংশ্যন। মোৰ যিটো এক্সপিৰিয়েঞ্চ আৰু বেলেগৰ কাৰণে কি হয় নাজানো, কিন্তু হাৰ্ডৱৰ্ক ইজ দ্য কি অফ, মানে দেউতাৰ গাড়ী চলাই তেনেকৈ আৰু মা তেনেকৈ পশুসখী, মায়েও বহুত কষ্ট কৰিছে, মা দেউতাই, সেইটো থাকেই আৰু চবৰে। হয়, মই পোনপ্ৰথমে সকলো আমাৰ শিক্ষাগুৰুসকলে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ যিটো শিক্ষা আছে, ঘৰুৱা শিক্ষা ইমান বৰকৈ দিয়া নাছিলোঁ, যিটো শিক্ষা পাইছোঁ অকল স্কুলৰ পৰাই পোৱা নিচিনা হৈছে। গণিতত অকল মাত্ৰ এমাহ নে 2 মাহ টিউশ্যন দিছোঁ মাত্ৰ, তাৰ বাদ বাকী নিজেই কষ্ট কৰিছে আৰু মোবাইলৰ পৰা অলপ চাইছিলে, মোবাইলৰ পৰা চাইছে আৰু আমিতো ইমান জ্ঞানো নাই আমাৰ বাৰু এতিয়া শিকাও, কিন্তু সৰুতে অলপ জ্ঞান দিছিলোঁ, হেৰি দিছিলোঁ, কিন্তু এতিয়া ইয়াৰ নিজৰ ইচ্ছামতে যাব দিছোঁ, য'ত যায় তাতে পঠিয়াইছোঁ। আমাৰ সকাহ বাধাই কৰা নাই, কেতিয়া যদি মা পঢ়িব মন নাই তেতিয়া হেৰি কৰিছোঁ, কোনো জোৰ দিয়া নাই। ৰাতিও ঠিক তেনেকৈ কেতিয়াবা 12টা বজালৈকে থাকে, তেতিয়া অলপ ভয় কৰিছিলে, ল'ৰাটোত ভয় আছিলে, তেতিয়া মা লগতে থকা বুলি কওঁতে মোৰ লগতে থাকিব লগা হৈছিলে। সেই তেনেকৈ কষ্ট কৰিছোঁ আৰু বাকী শুভাকাংক্ষী আছে, আমাৰ দাদাহঁত আছে, দেউতাহঁত আছে, সিহঁতে বহুত সহায় কৰিছে আৰু এতিয়াও ইহঁতে গাইড পাতি লৈছে ল'ৰাটোক পঢ়ুৱাম বুলি। আমাৰতো ইমান হেৰি নাই, আমিতো দৰিদ্ৰ সীমাৰ তলত বাস কৰে। ক্ষেত্ৰত দেউতাকেতো গম পাইছে, এজন ড্ৰাইভাৰ আৰু মই তেনেকৈ গোটৰ কাম কৰোঁ, পশুসখী যি চাইলামৰ। সেয়া এনেকৈ কষ্ট কৰি বহুত পঢ়ুৱাব লাগিব, লক্ষ্যত উপনীত হ'বলৈ ইয়াক আমি কষ্ট কৰিবই লাগিব, চেষ্টা কৰিব লাগিব। সকলোৱে আশীৰ্বাদ দিয়ক, আশীৰ্বাদৰ বিনে একোৱেই নাই। আদিত্য, মাজুলী। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।
কনফিডেন্ট আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে